পথৰ দুয়ো কাষে দেখিছে গছসমূহ সেই গছসমূহৰ আঁৰতো আছে এজন যুৱকৰ কাহিনী আমি পুনতে দেখুৱাইছোঁ পৰিৱেশটো তেজপুৰৰ দাঁতিকাষৰীয়া এই যি চাৰিদুৱাৰ ঢেকেৰী গাঁও সেই ঢেকেৰী গাঁৱৰ আমি পৰিৱেশ দেখুৱাইছোঁ পথৰ দাঁতিৰ দুই কাষে এতিয়া সুন্দৰ ৰূপত সেউজীয়া হৈ উঠিছে আৰু লহপহকৈ বাঢ়ি আহিছে গছসমূহ আৰু এই গছসমূহ ৰোপণ কৰাৰ এজন যুৱক আছে আমি সেই যুৱকজনক নিউজ 18 অসম দৰ্শকসকলক পৰিচয় কৰাই দিম আৰু কেৱল এই স্থানতে নহয় বিভিন্ন স্থানত তেওঁ গছ পুলি ৰোপণ কৰিছে 1000ৰো অধিক বিভিন্ন প্ৰজাতিৰ গছ তেওঁ ৰোপণ কৰিছে আৰু তেওঁৰ বিভিন্ন অনুষ্ঠানত যদি তেওঁ উপস্থিত হয় গছ পুলি তেওঁ উপহাৰ স্বৰূপে দিয়ে আৰু সৰুৰে পৰাই তেওঁৰ চখ হৈছে বৃক্ষ ৰোপণ কৰা মই পৰিচয় কৰাই দিছোঁ এয়া হৈছে ভৱেন মেধি নমস্কাৰ কি ক'বা তুমি এতিয়ালৈকে 1000ৰ ওপৰ গছ পুলি ৰোপণ কৰিছা হয় 1000ৰ ওপৰত ৰুইছোঁ আৰু মই বিতৰণো কৰোঁ আৰু মই ফটোগ্ৰাফীৰ কামত গ'লে বাৰ্থডে হওক ৱেডিং হওক মই এজোপা গছপুলি দিওঁ উপহাৰ হিচাপে গছপুলি দিওঁ কেতিয়াৰ পৰা ৰোপণ কৰিছা সৰুতে খুব কম পৰিমাণত ৰুইছিলোঁ এতিয়া প্ৰায় 7 বছৰমান হৈছে অলপ বেছি পৰিমাণত ৰুইছোঁ 7 বছৰমান হৈছে আৰু এতিয়া ফুল ফুলিছে চব গছত ফুল ফুলিছে আৰু বহুত ওখ হৈ গৈছে ক'ত ক'ত ৰুইছা মোৰ নিজৰ অঞ্চল বালিপাৰা তেজপুৰ আৰু বিভিন্ন ঠাইত ৰুইছোঁ মানে শোণিতপুৰ জিলাৰ বাহিৰেও এটা কথা সুধিব বিচাৰিম নতুন প্ৰজন্মৰ ক্ষেত্ৰত বিভিন্ন কথা বতৰা আহে কিন্তু তোমাক কিছু ব্যতিক্ৰম দেখিছোঁ এই ক্ষেত্ৰত কি ক'বা কি আহ্বান জনাবা হয় এতিয়া আগতকৈ সকলো সজাগ হৈছে ভাল লাগিছে বিশেষকৈ প্ৰকৃতি ৰক্ষা তথা সংৰক্ষণত মোৰ নিচিনাকৈ এনেকৈ বহুত ওলাই আহিছে আৰু সকলোকে অনুৰোধ কৰিছোঁ যাতে আমি প্ৰকৃতি ৰক্ষা কৰিবৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিব লাগে গছ পুলি ৰোপণ কৰিব লাগে গছ কাটা বন্ধ কৰিব লাগে আৰু প্লাষ্টিকৰ ব্যৱহাৰ আমি যিমান পাৰোঁ কমাই কৰিব লাগে বিশেষকৈ ওৱান টাইম প্লাষ্টিকবোৰ নিশ্চিতভাৱে এয়া হৈছে প্ৰকৃতিপ্ৰেমী যুৱক ভৱেন মেধি আৰু আমি দেখুৱালোঁ এইগৰাকী যুৱকৰ যি ঐকান্তিক প্ৰচেষ্টাত এতিয়া 1000ৰো যি গছ পুলি ৰোপণ কৰিছিলে সেই গছ বনবোৰ ক্ৰমাৎ ডাঙৰ হৈ উঠিছে আৰু সেউজীয়া হৈ পৰিছে আৰু লগতে তেওঁ আহ্বান জনাইছে নতুন প্ৰজন্মও আগবাঢ়ি আহক আৰু প্ৰকৃতি সুৰক্ষাত সকলোৱে নিজকে আত্মনিয়োগ কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ